জুবিনদাৰ মৃত্যুৰ পিছত এইটো হৈছে প্ৰথম ভিডিঅ'। এতিয়া ভিডিঅ' কৰি দি থাকিব ভাল লগা নাই বা মনো নাযায়। আমি আছোঁ সোণাপুৰত। আমি গৈছিলোঁ নাট পৰিৱেশন কৰিবলৈ সোণাপুৰত। সেয়ে গোটেই ষ্টাফটোৱে আহোঁতে আমি ইয়াত সোমালোঁ আৰু বিশ্বাস কৰক এতিয়া সময় বাজিছে 5টা আৰু ইমান ভিৰ। এই 5টা বজাতো ইমান মানুহ, তাৰমানে মই আপোনালোকক কি ক'ম। আৰু কেইজনমান অনুৰাগীয়ে ইমান ধুনীয়াকৈ মায়াবিনী গীতটো গাই আছে। অকণমান সময়ৰ কাৰণে আমি যেন স্তব্ধ হৈ গ'লোঁ আৰু কিবা এনেকুৱা লাগিল যে ক'ত আছোঁ আৰু কি ক'ম। মানে আজি মই শব্দহীন। এনেই মই ভিডিঅ'ত বহুত কথা কওঁ, কিন্তু বিশ্বাস কৰক আজি একো এটা ক'বলৈ মন যোৱা নাই। বৰ্তমান সমাজত মানুহে কয় যে মানুহে নিস্বাৰ্থভাৱে কাকো ভাল নাপায়, কিন্তু জুবিন দাই প্ৰমাণ কৰি থৈ গৈছিল তেওঁ জাতি ভেদ বৰ্ণ নিৰ্বিশেষে মানুহক যেনেদৰে ভাল পাইছিল আৰু আমাৰ অনুৰাগীসকলেও তেওঁক নিস্বাৰ্থভাৱে যে ভাল পায় তেওঁক প্ৰমাণ কৰি দিছে। এতিয়াও দিনে ৰাতি তেওঁৰ ন্যায়ৰ বাবে লাগি আছে আৰু জুবিন দাই ন্যায় পাওক এয়ে কামনা কৰিলোঁ। জুবিন দাৰ আদৰ্শ আৰু সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব। তেওঁ সদায় আমাৰ মাজত অমৰ হৈ থাকিব। এতিয়া সময় বাজিছে 4:50 আৰু কেনেকুৱা পৰিৱেশ মই আপোনালোকক ভিডিঅ'খিনিত দেখালোঁ। আৰু মই বিশেষ নকওঁ মানে কোৱাৰ ক্ষমতা নাইও। আৰু আমি নাচ শেষ কৰি আহি আছোঁ। সঁচাই মানে যদি শ্ৰদ্ধাঞ্জলি শব্দটো আমি দেখা নাপাওঁ ফটো এখনৰ আগত, এতিয়া আমাৰ বিশ্বাস নহয় যে জুবিন দা আমাৰ মাজত নাই। তেওঁ কি আছিল আমাৰ বাবে এতিয়া আমি খুব ভালকৈ বুজিছোঁ। জীয়াই থাকোঁতে বুজিছিলোঁ এইটো বেলেগ, আৰু হয়তো কেইদিনমান পিছত কেইবছৰমান পিছত আৰু বেছি ভালকৈ বুজি পাম, যেতিয়া তেওঁ নোহোৱা মুহূৰ্ত মোৰ তেওঁৰ অনুভৱবোৰ আৰু আমাৰ ক্ষতিবোৰ হ'ব, তেতিয়া আমি আৰু ভালকৈ বুজি পাম। কাৰণ তেওঁৰ ক্ষতি কোনেও পূৰ কৰিব নোৱাৰে আৰু সমাধিত কি ক'ম।